Hi, welcome back to my YouTube channel. First of all, I wish everyone a happy Teachers' Day. Today at our school, Srimanto Sankardev Vidyalaya, Teachers' Day celebrated with great joy. The event included by songs, speeches, poem recitation, and the various program. Then go enjoy the video. সম্মানীয় শিক্ষাগুৰুসকল আৰু অভিভাৱকসকল, লগতে মোৰ মৰমৰ দাদা বাইদেউ, ভাইটি ভণ্টি আৰু সহপাঠীসকল, আজি হৈছে 5 ছেপ্টেম্বৰ আৰু আমি সকলোৱে জানো যে এই 5 ছেপ্টেম্বৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এই দিনটো শিক্ষকসকলৰ বাবে এক অতি গুৰুত্বপূৰ্ণ দিন। 5 ছেপ্টেম্বৰ দিনটোতে ভাৰতৰ প্ৰথম দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। প্ৰতি বছৰ 5 ছেপ্টেম্বৰ প্ৰধান শিক্ষক মহোদয়, শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ মৰমৰ দাদা বাইদেউ, ভাইটি ভণ্টি আৰু সহপাঠীসকল, প্ৰথমে মই মোৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে বিশ্বৰ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰী আৰু শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জনাই মই মোৰ সৰু বক্তব্য আৰম্ভ কৰিছোঁ। আজি এই পবিত্ৰ দিনটো মোৰ ভাষণ দিবৰ বাবে সুযোগ দিয়াৰ বাবে মই শিক্ষাগুৰুসকলক বহুত ধন্যবাদ জনাইছোঁ। 5 ছেপ্টেম্বৰ আজিৰ দিনটো আমি শিক্ষক দিৱস হিচাপে পালন কৰি আহিছোঁ। এই দিনটো আমাৰ বাবে বিশেষ, কিয়নো এই দিনটোত ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি তথা দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ বক্তৃতা দিবলৈ আহিছোঁ। ভুল হ'লে ক্ষমা কৰিব। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ এগৰাকী মহান ব্যক্তি, পণ্ডিত, শিক্ষক আছিল। তেখেতৰ জন্ম হৈছিল
শিক্ষক দিৱসৰ উপলক্ষে ছাত্ৰ ছাত্ৰীসকলে আমাৰ শিক্ষয়িত্ৰীসকলক সেৱা আগবঢ়াইছে। এয়া আমাৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী অঞ্জলি বাইদেউৰ ওচৰত আহিছোঁ। বাইদেউ কেনেকুৱা লাগিছে আজি? ছাত্ৰ ছাত্ৰীসকলে বহুতো আয়োজন কৰিছে দেখা পাইছোঁ। হয়। থেংক ইউ। এয়া আৰু এগৰাকী আমাৰ জ্যেষ্ঠ বাইদেউ ৰূপা বাইদেউৰ ওচৰত আহিছোঁ। এয়া এগৰাকী ছাত্ৰই তেখেতৰ সেৱা আগবঢ়াইছে। বাইদেউ, আজি ছাত্ৰ ছাত্ৰীসকলে ইমান ধুনীয়াকৈ সজাই পৰা বিদ্যালয়খন শিক্ষকসকলৰ প্ৰতি যি শ্ৰদ্ধা দেখুৱাইছে, এই বিষয়ত আপুনি কি ক'ব? খুবেই ভাল লাগিছে। প্ৰতি বছৰে এই বিদ্যালয় তেনেকৈ পাতি হৈছে। আমাৰ বিদ্যালয়ৰ লগতে সমগ্ৰ বিশ্ববাসী এই পালন কৰে। এই সুযোগতে আমি সমগ্ৰ বিশ্ববাসী জ্ঞাপন কৰিছোঁ। আৰু বাইদেউ, আৰু এটা প্ৰশ্ন কৰোঁ আপোনাক। দেখা যায় শিক্ষক দিৱসৰ দিনা ছাত্ৰ ছাত্ৰীসকলে বহু সন্মান দেখুৱায় বা ভক্তি আগবঢ়ায়, কিন্তু কিছু ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত দেখা পোৱা যায় যে শিক্ষাগুৰুসকলৰ প্ৰতি ভক্তি কমি যায় অন্য দিনত। এই ক্ষেত্ৰত কিবা ক'ব নেকি আপুনি? এইটো আচলতে খুব দুখ লগা বিষয়। আজি দিনটো যেনেকৈ শিক্ষক শিক্ষয়িত্ৰীসকলক শ্ৰদ্ধা কৰে, মই ভাবোঁ প্ৰত্যেক দিনাই দিব লাগে। আৰু এই ক্ষেত্ৰত মই শিক্ষয়িত্ৰীসকলকো মই অভিভাৱকসকলক বেছি ক'ব বিচাৰোঁ, কাৰণ যিহেতু ঘৰখনৰ পৰাই আৰম্ভ হয়। সেই যাতে মা দেউতাকে এই শিশুসকলক যাতে এই শিক্ষাটো সৰুৰ পৰাই ভক্তিটো শিকাব লাগে, জ্যেষ্ঠজনক সন্মান কৰিবলৈ সৰুৰ পৰা শিকাব লাগে। তেতিয়া নিশ্চয় তাৰমানে শিশুসকলে থেংক ইউ, থেংক ইউ। এয়া আমাৰ উৎপলা বাইদেউ, কেনেকুৱা লাগিছে বাইদেউ আজি? খুব ভাল লাগিছে। এয়া ল'ৰা ছোৱালীৰ শুভেচ্ছা ইমান নমস্কাৰ দিব ভালকৈ